এয়া হ'ল নালিয়া দাস। এই নালিয়া দাসৰ মাহে মাহে এনেকুৱা এটা প্ৰব্লেম হৈ থাকে। এই প্ৰব্লেমটোনো কি বস্তু হয়, ইয়াক বান্ধিও ৰাখিব লাগে। বান্ধি নাৰাখিলে ই কি হয়, মানে লেট্ৰিনত গৈ গু খায়। তাৰপিছত আকৌ আপোনাৰ যি টি বস্তু এনেকৈ হাতে নচি মানে ভাঙি দিয়ে। এইটো কি উপায় আছে? আপোনালোকে কোনোবাই যদি জানে, এওঁক হয়তো তেজপুৰত থৈ দিবগৈ লাগে, নহ'লে কিবা মেডিচিন দ্বাৰা ইয়াক ভাল কৰিব পাৰে যদি মোক কমেণ্ট কৰি জনাবচোন। আপোনালোকে অৱস্থাটো তেওঁ দেখিছে নাই, কিন্তু বহুত জোৰ আছে। সেই জোৰ থকাৰ কাৰণে ইয়াক বান্ধি থ'বলগীয়া হৈছে। দেখিছেনে বাৰু আপোনালোকে এয়া কেনেকৈ হিলি আছে? তাক এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল ৰছী দি বান্ধি থৈছোঁ, তথাপিও মানে ই হাৰ মনা নাই। কি কৰিব লাগিব আপোনালোকে মোক কমেণ্ট কৰি একদম সোনকালে জনাওকচোন। কোনোবা জনা শুনা মানুহ আহিলে মোক কণ্টেক্ট কৰিব, ফেচবুকত মোক পাই যাব।